এনেকৈ ডেইলি ব্লগ দিয়া বহুত দিনেই হ'ল, একেবাৰে দিব পৰা নাই যিহেতুকে মন চনো ভাল নাই। সেই গতিকে কমেও 15-20 দিনমানেই হ'ব হ'ল নেকি মই ডেইলি ব্লগ এনেকৈ আপোনালোকৰ ওচৰলৈ আগবঢ়োৱাই নাই। আজি ভাবিলোঁ যিহেতুকে ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ, মানে তেজপুৰলৈ আহিছিলোঁ দুদিনমান ফুৰিবলৈ কাৰণে বুলি। সেয়া ভণ্টিহঁতৰ ঘৰলৈ আহি ৰাতিপুৱা শুই উঠিছোঁ একেবাৰে কেইটা বজাত জানেনে? ঘৰত যিহেতুকে অকণমান সোনকালে উঠা হয়, ইয়াত আহি একদম পূৰা 7:30 মানত শুই উঠিছোঁ। আৰু সেইফালে সেয়া দেহাই আমাৰ ছোৱালী মানে আৰু ভণ্টিয়ে ধুনীয়াকৈ ধুমাধুম পূৰা বিচনা উঠোৱাত লাগি আছে। এইফালে সেয়া ভণ্টিৰ ল'ৰাটো সি আকৌ সেয়া বিচনাৰ ওপৰতে খেলি আছে, দেখিছে নহয়। এইফালে আকৌ সেয়া ভণ্টিৰ ছোৱালীজনী আৰু এইফালে সেয়া জোৱাই মানে ভণ্টিৰ হাজবেণ্ড বহি আছে। সেইফালে সেয়া ভণ্টিয়ে পূৰা কাপোৰ ছোৱালীয়ে জাপি দি আছে, সেই কাপোৰ একদম পূৰা ঠিক কৰাত লাগি আছে। আৰু মই কিন্তু বহি কেনে দেখিছে নহয় কি কৰি আছোঁ, পূৰা বহি মানে ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। আৰু এইফালে চকু দেখিছেনে নাই, পূৰা দেৰিলৈকে শুইছোঁ যে চকু পূৰা ফুলি ফুলি গৈছে। তাকে ভণ্টিক কৈ মই মানে হাঁহি আছোঁ, চাচোন মোৰ চকুকেইটা পূৰা ফুলি গৈছে। ভিডিঅ' বনোৱা এইফালে মই ভইচটো অফ কৰি দিবলগীয়া হৈছে, মানে বেকগ্ৰাউণ্ডত পূৰা গানৰ আৱাজ আহি আছে, সেই গতিকেহে ভইচটো অফ কৰি দিছোঁ। এইফালে ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে জেলেপি যিহেতুকে পূজা চাবলৈ যাওঁতে লৈ আহিছিলে ভণ্টিয়ে, আৰু এইফালে লগতে চিৰা ভজা, এয়া এনেকৈ ৰাতিপুৱা চাহ খাবলৈ লৈছোঁ। তাৰপাছত দিনটো কি কৰি আছোঁ সকলোখিনি ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াম। ধুন কি হ'ল বেগটো? ফ্ৰেমডাল দীঘল হৈছে, ছুটি কৰিব লাগে। ধুন বা উৎপল ৰেডি? বা উৎপল ৰেডি? ইমান দম হে চাৰ শুনা বাবু কি ষ্টাইল কৰি আছা? দুপৰীয়া ধুনীয়াকৈ ভাত পানী খালোঁ, খাই বৈ ৰেডি হৈ এইফালে আহিলোঁ ভাচান চাবলৈ, যিহেতুকে আজি ভাচান। আৰু এয়া দেখিছে নহয় আমি থানাৰ সন্মুখতে ৰখি আছোঁ, কিন্তু আগৰ দৰে পূজা তেনেকুৱা একো নাই। হাল্লা হুলস্থুল বা গানৰ বেজানা তেনেকুৱা ধৰণৰ একো নহয়। আৰু য'ত বা গাড়ীত দুখন গাড়ীত অকণমান হ'লেও গান বাজনা বাজিছে, কেৱল জুবিনদাৰ গান। আৰু এইফালে সেয়া দেখিছে নহয় মানুহ একদম যে নাই, পূৰা